নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আমাৰ পঢ়াশালী নামৰ এই ইউটিউব চেনেলটোলৈকে তোমালোক সকলোকে স্বাগতম জনাইছো। এই ভিডিঅ'টো তোমালোকৰ সায়েন্স টেক্সটবুকখনৰ লেসন 1 নিউট্ৰিশন ইন প্লান্টছৰ কোৱেশ্চন আনসাৰ ডিসকাস কৰিম। ভিডিঅ'টো তোমালোকে শেষলৈকে চাবা, ভাল পালে লাইক কমেন্ট শেয়াৰ আৰু ভিডিঅ'সমূহ আগলৈকে পাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰিবা। পলাচোন এতিয়া আমি কোৱেশ্চন আনসাৰসমূহ ডিসকাস কৰো। তোমালোকৰ যেহেতু এইবাৰ ইংলিশ মিডিয়ামত থাকিব সায়েন্সখন, গতিকে তোমালোকৰ যিসমূহ কোৱেশ্চন আনসাৰ হ'ব সেইসমূহ ইংলিছত হ'ব আৰু তোমালোকৰ এই পাঠটোত নিউট্ৰিশন ইন প্লান্টছ নামৰ বা যাক অসমীয়াত কোৱা হয় উদ্ভিদৰ পৰিপুষ্টি, এই পাঠটোৰ যেটো ফাৰ্স্ট কোৱেশ্চন দিয়া আছে সেইটো দিয়া হৈছে যে why do organisms need to take food? উদ্ভিদক কি কাৰণত আহাৰৰ প্ৰয়োজন, এনেকুৱা কোৱেশ্চনটো আৰু আনসাৰটো তোমালোকে লিখিবা। Organisms need food to stay alive and healthy by providing energy and essential nutrients. উদ্ভিদক জীয়াই থাকিবলৈ আৰু স্বাস্থ্যৱান হৈ থাকিবলৈ খাদ্যৰ প্ৰয়োজন হয়, যাতে তাৰ পৰা খাদ্যৰ পৰা হিয়তে এনাৰ্জি আৰু এসেনশিয়াল নিউট্ৰিয়েন্টস লাভ কৰে। এনাৰ্জি অৰ্থাৎ শক্তি লাভ কৰে আৰু এসেনশিয়াল নিউট্ৰিয়েন্টস মানে যিবিলাক প্ৰয়োজনীয় পৰিপুষ্টি সেইসমূহ উদ্ভিদে কৰ পৰা লাভ কৰে, খাদ্যৰ পৰা লাভ কৰে। ঠিক আছে, এতিয়া আমি নেক্সট কোৱেশ্চনটো চাইছো। নেক্সট কোৱেশ্চনটো তোমালোকক সোধা হৈছে যে ডিস্টিংগুইশ বিটুইন এ প্যাৰাসাইট এণ্ড এ সেপ্ৰট্ৰপছ। প্যাৰাসাইট যাক আমি পৰজীৱী বুলি কওঁ আৰু সেপ্ৰট্ৰপছ হৈছে মৃতজীৱী। পৰজীৱী আৰু মৃতজীৱীৰ মাজত পাৰ্থক্য তোমালোকক লিখিব দিছে ইয়াতে আৰু আনসাৰটো তোমালোকে লিখিবা যে এ প্যাৰাসাইট লিভছ অফ এনাদাৰ লিভিং অৰ্গেনিজমছ হাৰ্মিং ইট ফৰ ওন বেনিফিট। প্যাৰাসাইট বা পৰজীৱী কি কৰে, পৰজীৱীয়ে আন লিভিং অৰ্গেনিজমছ অৰ্থাৎ কোনো জীৱিত প্ৰাণী বা উদ্ভিদৰ ওপৰত কি কৰে, জীয়াই থাকে আৰু হে আনক নিজৰ স্বাৰ্থৰ কাৰণে, নিজৰ বেনিফিটৰ কাৰণে আনক ক্ষতি কৰে। যেনেকুৱা উদাহৰণ তোমালোকক যদি কওঁ আমি ৰঘুমলা আন গছত থাকে কিন্তু খাদ্য হিহতে নিজে প্ৰস্তুত নকৰে, যিডাল গছত থাকে সেই আশ্ৰয় গছডালৰ পৰা হিহতে কি কৰে, নিজৰ পৰিপুষ্টি গ্ৰহণ কৰে। ঠিক আছে, এতিয়া আমি নেক্সটটো চাইছো। বাট এ সেপ্ৰট্ৰপছ feeds on dead or decaying matter to get its nutrients without harming living organisms. কিন্তু সেপ্ৰট্ৰপছ বা মৃতজীৱীয়ে কি কৰে, কোনো মৃত বা গেলি পচি যোৱা বস্তুৰ পৰা নিজৰ পৰিপুষ্টি গ্ৰহণ কৰে আৰু সেই আন বস্তুটোৰ পৰা আন বস্তুটো কিহতে কি নকৰে, ক্ষতি নকৰে, এনেকুৱা। গতিকে এইখিনি লিখিলেই তোমালোকৰ হৈ যাব। আৰু এতিয়া 3 নম্বৰ কোৱেশ্চনটো চাইছো। 3 নম্বৰ কোৱেশ্চনটো তোমালোকক সোধা হৈছে যে হাউ উড ইউ টেষ্ট দ্য প্ৰেজেন্স অফ ষ্টাৰ্ছ ইন লিভছ। তোমালোকে পাত এখনত শ্বেতসাৰ থকাটো কেনেদৰে প্ৰমাণ কৰিবা বা কেনেদৰে পৰীক্ষা কৰিবা যে পাতখনত শ্বেতসাৰ আছে। আনসাৰটো তোমালোকে লিখিবা টু টেষ্ট ফৰ ষ্টাৰ্ছ ইন লিভছ এপ্লাই আয়োডিন সলিউশনছ টু এ বইলড লিভ। তোমালোকে পাতত শৰ্কৰা শ্বেতসাৰ আছে নে নাই সেইটো টেষ্ট কৰিবলৈ কি কৰিবা, এখন বইল কৰা বা উতলোৱা এখন পাতত কি দিবা, অলপমান আয়োডিন সলিউশন অলপমান দিবা। ইফ ষ্টাৰ্ছ প্ৰেজেন্ট, যদিহে তাত শ্বেতসাৰ আছে তেতিয়াহ'লে কি হ'ব, তা আয়োডিন টাৰ্নছ ব্লু, আয়োডিনখিনি কি হৈ যাব, ব্লু কালাৰৰ হৈ যাব। ইফ এবসেন্ট, যদিহে নাই দেয়াৰ ইজ নো কালাৰ চেঞ্জ, আৰু যদিহে নাই তেতিয়াহ'লে কোনো ধৰণৰ কালাৰ চেঞ্জ নহয়। এইখিনি লিখিলেই হৈ যাব তোমালোকৰ। এতিয়া আমি 4 নম্বৰটো চাইছো। 4 নম্বৰটোত দিয়া আছে গিভ এ ব্ৰিফ ডেছক্ৰিপশ্যন অফ দ্য প্ৰচেছ অফ চিন্থেচিছ অফ ফুড ইন গ্ৰীণ প্লেণ্টছ। সেউজীয়া উদ্ভিদত খাদ্য সংশ্লেষণ কেনেকুৱা পদ্ধতিত হয় বা খাদ্য সংশ্লেষণ প্ৰক্ৰিয়াটো চমুকৈ বুজাই লিখিব দিছে। এতিয়া আনসাৰটো তোমালোকে লিখিব পাৰিবা যে plants make food through a process called photosynthesis. খাদ্য উদ্ভিদে যেটো পদ্ধতিত খাদ্য প্ৰস্তুত কৰে সেই পদ্ধতি বা প্ৰক্ৰিয়াটো কি বুলি কোৱা হয়, ফটোসিনথেসিস বা সালোক সংশ্লেষণ বুলি কোৱা হয়। ডিউৰিং ফটোসিনথেসিস, সালোক সংশ্লেষণৰ সময়ত ক্লোৰোফিল কন্টেইনিং cells of leaves and green parts of plants use sunlight, water and carbon dioxide to produce carbohydrate and oxygen. কি কৰে, ডিউৰিং ফটোসিনথেসিস মানে
সালোকসংশ্লেষণৰ সময়ছোৱাত ক্লৰোফিল কণ্টেইনিং চেলছ অফ লিভছ আমাৰ সেউজীয়া পাতবিলাকত গছৰ পাতবিলাকত কি থাকে ক্লৰোফিল থাকে আৰু সেই ক্লৰোফিলেই কি কৰে সূৰ্যৰ পোহৰত খাদ্য প্ৰস্তুত কৰাত সহায় কৰে গতিকে আৰু কেতিয়াবা কেতিয়াবা কি হয় পাতৰ উপৰিও গছৰ যিবিলাক সেউজীয়া অংশ থাকে সেই অংশবিলাকতো এই ক্লৰোফিল থাকে গতিকে ক্লৰোফিল থকা গছডালৰ যিসমূহ অংশ আছে সেইসমূহ অংশত কি কৰে হিয়তে সানলাইট সূৰ্যৰ পোহৰ ওয়াটাৰ পানী আৰু কাৰ্বন ডাই অক্সাইড হিয়তে কি কৰে ব্যৱহাৰ কৰে আৰু তাৰ পৰা কি কৰে হিয়তে এক বিক্ৰিয়া কৰি তাৰ পৰা কাৰ্বোহাইড্ৰেট আৰু অক্সিজেন প্ৰডিউস কৰে কাৰ্বোহাইড্ৰেট যেটো হিয়তৰ কাৰণে গ্লুকোজ বুলিও ক'ব পাৰা তোমালোকে তাৰ পৰা হিয়তে এনাৰ্জি লাভ কৰে নিউট্ৰিয়েন্টছ লাভ কৰে আৰু তাৰ পৰা অক্সিজেনো ৰিলিজ হয় The process can be represented as follows আৰু তলত দিয়া ধৰণে কি কৰিব পাৰি এই প্ৰসেসটোক আমি এটা ইকুৱেচনৰ সহায়ত লিখিব পাৰো হেতু হৈছে ইয়াতে CO2 প্লাস ওয়াটাৰ দিছে CO2 মানে হৈছে কাৰ্বন ডাই অক্সাইড ওয়াটাৰ পানী আৰু এইটো কি হৈছে সানলাইট আৰু এইটো ক্লৰোফিল ইহঁতৰ মাজত কি হৈছে বিক্ৰিয়া হৈছে আৰু তাৰ ফলত কি ৰিলিজ হৈছে কাৰ্বোহাইড্ৰেট আৰু অক্সিজেন ৰিলিজ হৈছে ঠিক আছে এইখিনি এনেকে লিখিলে 5 নম্বৰ কোৱেশ্চনটো ইয়াতে সোধা হৈছে যে show with the help of a sketch that the plants are the ultimate source of food এটা স্কেটছৰ সহায়ত দেখুৱাব দিছে যে উদ্ভিদসমূহ হৈছে খাদ্যৰ পৰম উৎস আৰু এই কোৱেশ্চনটোৰ যেটো আনসাৰ এই আনসাৰটো তোমালোকে ইয়াত ছবিত মই যেনে ধৰণে দেখুৱাইছো তেনে ধৰণে লিখিলেই হৈ যাব ইয়াত আমি দেখুৱাইছো যে গ্ৰীন প্লান্টস ইয়াতে সেউজীয়া উদ্ভিদৰ পৰা এনাৰ্জি কোনে লাভ কৰে হাৰ্বিভৰাছ বিলাকে তৃণভোজী প্ৰাণী আৰু তৃণভোজী প্ৰাণী বিলাকক কোনে খায় মাংসভোজী প্ৰাণী বিলাকে খায় আৰু গতিকে কি কৰে এই গ্ৰীন প্লান্টছৰ পৰা হাৰ্বিভৰাছ বিলাকে পায় এনাৰ্জি আৰু তাৰ পৰা কাৰ্নিভৰাছ বিলাকে পায় আৰু এই গ্ৰীন প্লান্টস হাৰ্বিভৰাছ কাৰ্নিভৰাছ এই গোটেই কেইটাৰ পৰা এনাৰ্জি কোনে লাভ কৰে ডিকম্পোজাৰ্ছ অৰ্থাৎ বিয়োজকে আৰু আনফালেৰে যদি চাও আমি গ্ৰীন প্লান্টছক কোনে খায় হাৰ্বিভৰাছে খায় হাৰ্বিভৰাছক কাৰ্নিভৰাছে খায় আনহাতে যিবিলাক অমনিভৰাছ আছে অমনিভৰাছ অৰ্থাৎ সেইবিলাক হৈছে সৰ্বভক্ষী হিয়তে গ্ৰীন প্লান্টছক খায় হাৰ্বিভৰাছ বিলাককো খায় আৰু কাৰ্নিভৰাছ বিলাককো খায় সেইবিলাক হৈছে অমনিভৰাছ এই অমনিভৰাছ বিলাকৰ পৰাও কোনে নিউট্ৰিশন লাভ কৰে ডিকম্পোজাৰ্ছে লাভ কৰে গতিকে আমি ইয়াত দেখিবলৈ পাইছো যে গ্ৰীন প্লান্টছে হৈছে এনাৰ্জিৰ যেটো আমাৰ ফুডৰ ক্ষেত্ৰত আল্টিমেট ফুড ঠিক আছে এনে ধৰণে লিখিলেই হল তোমালোকে এতিয়া আমি নেক্সট কোৱেশ্চনটো চাইছো নেক্সট কোৱেশ্চনটো দিয়া আছে যে 6 নম্বৰত ফিল ইন দা ব্ল্যাঙ্কস দিয়া আছে আৰু ইয়াত মই আনসাৰটো কৰি দিছো তোমালোকক গ্ৰীন প্লান্টস আৰ কল্ড গ্ৰীন প্লান্টস বিলাকক কি বুলি কোৱা হয় অটোট্ৰপছ বুলি কোৱা হয় অৰ্থাৎ স্বপক্ষী বুলি কোৱা হয় যিবিলাকে নিজৰ আহাৰ নিজে প্ৰস্তুত কৰিব পাৰে সিন্স দে সিনথেসাইজ দেয়াৰ ওন ফুড কাৰণ হিয়তে নিজৰ খাদ্য নিজে সংশ্লেষণ কৰি গতিকে গ্ৰীন প্লান্টস বিলাকক আমি কি বুলি কওঁ অটোট্ৰপছ বা স্বপক্ষী বুলি কওঁ ঠিক আছে এতিয়া আমি বি নম্বৰটো চাইছো বি নম্বৰটোত দিয়া আছে যে the food synthesized by the plants is stored as starch খাদ্যই যিবিলাক ফুড সিনথেসাইজ অৰ্থাৎ উদ্ভিদে যিবিলাক ফুড সিনথেসাইজ কৰে খাদ্য সংশ্লেষণ কৰে সেইবিলাক কি হিচাপে স্টোৰ হয় স্টাৰ্চ হিচাপে অৰ্থাৎ সেইবিলাক চেতহাৰ হিচাপে সংশ্লেষণ হয় ঠিক আছে এতিয়া আমি নেক্সটটো চাইছো সি নম্বৰ কোৱেশ্চনটো তোমালোকক সুধ দিয়া হৈছে যে ইন ফটোসিনথেসিস সোলাৰ এনাৰ্জি ইজ ক্যাপচাৰ্ড বাই দা পিগমেন্ট কল্ড ফটোসিনথেসিসৰ সময়ত এনাৰ্জিত যেটো ক্যাপচাৰ কৰা হয় হেতু কি বুলি হেতু হৈছে কি ক্লৰোফিল পাতত থাকে আৰু বা সেউজীয়া অংশত থাকে যাৰ ফলত হিয়তে কি কৰিব পাৰে ফটোসিনথেসিসৰ সময়ত এনাৰ্জিটো ক্যাপচাৰ কৰিব পাৰে ঠিক আছে এতিয়া আমি নেক্সট কোৱেশ্চনটো চাইছো খালি ঠাইটো চাইছো হেতু দিয়া আছে যে ডিউৰিং ফটোসিনথেসিস প্লান্টস টেক কাৰ্বন ডাই অক্সাইড এণ্ড ৰিলিজ অক্সিজেন ফটোসিনথেসিসৰ সময়ত কি কৰে উদ্ভিদ পায় বা উদ্ভিদে কাৰ্বন ডাই অক্সাইডটো লয় আৰু অক্সিজেনটো ৰিলিজ কৰি দিয়ে বাহিৰত উলিয়াই দিয়ে আৰু তাৰ বিপৰীতে আমি কি কৰো আমি কাৰ্বন ডাই অক্সাইডটো উলিয়াই দিও আৰু অক্সিজেনটো আমি
ইনটেক কৰোঁ অৰ্থাৎ লওঁ ঠিক আছে এতিয়া আমি নেক্সটটো চাইছোঁ 7 নম্বৰ কোৱেশ্চনটোত কি সোধা হৈছে যে নেম দ্য ফলোইং বুলি কৈছে ইয়াতে নাম লিখিব দিছে এ পেৰাসাইট প্লান্ট উইথ য়েলো স্লেন্ডাৰ এণ্ড টিউবুলাৰ ষ্টেম মানে হেতু আমি কি বুলি কম পেৰাসাইট মানে হৈছে কি পৰজীৱী যাৰ নেকি কি থাকে য়েলো স্লেন্ডাৰ খুব মিহি মিহি আৰু তাৰৰ নিচিনা টিউবুলাৰ মানে তাৰৰ যেনেকুৱা গোল আকৃতিটো থাকে তেনেকুৱা না পেৰাসাইটটোৰ নাম লিখিব দিছে হেতু হৈছে আমৰবেল আমি অমৰলতা বুলি যে কওঁ এটো তোমালোকে কাস্কাটা বুলিও লিখিব পাৰা এনেকেও লিখিব পাৰা এটো শুদ্ধ হ'ব গতিকে এতিয়া আমি নেক্সটটো চাইছো এ প্লান্ট that has both autotrophic and heterotrophic mode of nutrition অৰ্থাৎ পৰিপুষ্টি বা খাদ্য গ্ৰহণ কৰিব পৰা পৰিপুষ্টি লাভ কৰিব পৰা দুটা মড যাৰ আছে অটোট্ৰফিক এটা হৈছে অৰ্থাৎ স্বপোষণ যি নিজে নিজে কি কৰিব পাৰে খাদ্য প্ৰস্তুত কৰিব পাৰে আৰু হেটেৰোট্ৰফিক মানে হৈছে কি ই আনৰ পৰাও কি কৰিব পাৰে খাদ্য আহৰণ কৰিব পাৰে যেনেকুৱা আমি মানুহবিলাক হেটেৰোট্ৰফিক ঠিক আছে এতিয়া হেতু হৈছে পিটচাৰ প্লান্ট কল উদ্ভিদ বুলি যে কওঁ আমি এই কল উদ্ভিদটোৱে হৈছে দুটা মোডত হিহতে কি কৰিব পাৰে নিউট্ৰিশন লাভ কৰিব পাৰে হিহতৰ গোটেই গাটোৰ অংশটো সেউজীয়া হয় কাৰণে হিহতে নিজে খাদ্য সংশ্লেষণ কৰিব পাৰে হালক সংশ্লেষণৰ জৰিয়তে তাৰ উপৰিও হিহতে কি কৰে পোক পতংগ বিলাকৰ পৰা নিউট্ৰিশন লাভ কৰিব পাৰে ঠিক আছে এতিয়া আমি নেক্সটটো চাইছো 3 নম্বৰটো হেতু দিয়া আছে যে দা প'ৰ্স থ্ৰু হুইচ লিভছ এক্সচেঞ্জ গেছেছ অৰ্থাৎ কি কৰিব পাৰে প'ৰ্স সৰু সৰু যে বিন্ধাবিলাক আছে যিবিলাক বিন্ধাৰ জৰিয়তে গছৰ পাতে কি কৰিব পাৰে গেছ মানে কি এক্সচেঞ্জ কৰিব পাৰে হেতু হৈছে ষ্টমাটা বুলি কোৱা হয় গতিকে এইখিনি এতিয়া আমি নেক্সট 8 নম্বৰ কোৱেশ্চনটো চাইছো 8 নম্বৰ কোৱেশ্চনটো দিয়া হৈছে যে টিক দা কাৰেক্ট আনসাৰ অমৰবেল ইজ এন এক্সাম্পল অফ অমৰবেল বা অমৰলতা কিহৰ এক্সাম্পল হয় হেতু হৈছে পেৰাসাইট পৰজীৱী ঠিক আছে গতিকে আমাৰ অপচন 2 যেটো হেতু ৰাইট হ'ব এতিয়া আমি বি নম্বৰটো চাইছো বি নম্বৰটো দিয়া আছে যে দা প্লান্ট হুইচ ট্ৰেপস দা ফিড অন ইনসেক্ট ইজ যিয়ে নেকি ইনসেক্ট বিলাকক ট্ৰেপ কৰে বন্দী কৰে খাদ্যৰ কাৰণে সেইবিলাক হৈছে হেতু হৈছে পিটচাৰ প্লান্ট ঠিক আছে পিটচাৰ প্লান্ট কলচি উদ্ভিদ ইনসেক্টিভৰাছ প্লান্ট বুলিও কোৱা হয় ইহঁতক ঠিক আছে এতিয়া আমি 9 নম্বৰটো চাইছো 9 নম্বৰটোত আমাক কি সোধা হৈছে মেটচ দা আইটেমছ গিভেন ইন কলম 1 উইথ দোজ ইন কলম 2 আমাক দুটা কলম দিয়া হৈছে এইটো এটা কলম আৰু এইটো এটা কলম এইটোৰ লগত এইবিলাক কি কৰিব দিছে আমাক মিলাব দিছে গতিকে এটো তোমালোকক ইয়াত যেনেকে মই মিলাই দিছো তোমালোকে তেনে ধৰণে মিলাবা এটো কি আছে ইয়াতে ক্লোৰোফিলৰ লগত কোন মিলিছে লিফ পাত নাইট্ৰজেনৰ লগত কোন মিলিছে বেক্টেৰিয়া মিলিছে অমৰবেলৰ লগত কোন মিলিছে এটো পেৰাসাইট মিলিছে তাৰ পিছত আছে এনিমেলছৰ লগত কোন মিলিছে হেটেৰোট্ৰপছ মিলিছে তাৰ পিছত আছে ইনসেক্টৰ লগত কোন মিলিছে পিটচাৰ প্লান্ট ঠিক আছে এনে ধৰণে তোমালোকে মিলাবা এতিয়া আমি নেক্সটটো চাইছো 10 মাৰ্কসটো ইয়াতে ট্ৰু ফলছ দি খুদা হৈছে তোমালোকক ইয়াতে দিয়া আছে মাৰ্ক টি ইফ দা স্টেটমেন্ট ইজ ট্ৰু এণ্ড এফ ইফ দা স্টেটমেন্ট ইজ ফলছ আমাক শুদ্ধ হলে বাক্যটো টি বুলি লিখিব দিছে অৰ্থাৎ ট্ৰু আৰু ফলছ হলে এফ বুলি লিখিব দিছে আমি ইয়াতে ট্ৰু আৰু ফলছ বুলি লিখিছো ঠিক আছে ইয়াতে দিয়া আছে কাৰ্বন ডাই অক্সাইড ইজ ৰিলিজ ডিউৰিং ফটোসিনথেসিস হালক সংশ্লেষণৰ সময়ত বা ফটোসিনথেসিসৰ সময়ত কাৰ্বন ডাই অক্সাইড ৰিলিজ হয় বুলি দিছে হেতুটো নহয় হেতু কি হয় অক্সিজেন হে ৰিলিজ হয় গতিকে এটু ইয়াতে ফুল দিয়া আছে গতিকে আমি কি বুলি লিখিছো ফলছ বুলি লিখিছো ঠিক আছে এতিয়া আমি 2 নম্বৰটো চাইছো প্লান্টস হুইচ সিনথেসাইজ देयर ফুড themselves are called saprotrophs যিবিলাক উদ্ভিদে নিজৰ খাদ্য নিজে কি কৰে সংশ্লেষণ কৰে হিহতক কি বুলি কোৱা হয় সেপ্ৰোট্ৰপছ বুলি কোৱা হয় এটো শুদ্ধ নেকি বাৰু এতিয়া এটো ভুল কাৰণ হিহতক নিজৰ যিবিলাকে কি কৰিব পাৰে খাদ্য সংশ্লেষণ কৰিব পাৰে হিহতক আমি কি বুলি কওঁ হিহতক আমি অটোট্ৰপছ বুলি কওঁ গতিকে এটো ইয়াতে ভুল কৈ দিয়া আছে গতিকে ফলছ বুলি লিখিছো ঠিক আছে
এতিয়া আমি 3 নম্বৰটো চাইছো 3 নম্বৰটো দিয়া আছে the product of photosynthesis is not a protein ফটোসিনথেসিসৰ মানে ফলত যেটো উৎপন্ন হয় উদ্ভিদৰ হেতু প্ৰটিন নহয় বুলি দিছে গতিকে হেতু আমি ৰাইট হ'ব কাৰণ হেতু কি হয় স্টাৰ্চ বুলি আমি আগতেও পাইছিলো ইহতে হেতু স্টাৰ্চ হয় প্ৰটিন নহয় গতিকে হেতু ইয়াতে ভুল কৈ কোৱা হৈছে গতিকে এইটোৱে ট্ৰু হ'ব ঠিক আছে এতিয়া আমি নেক্সট টু চাইছো 4 নম্বৰটো solar energy is converted into chemical energy during photosynthesis solar energy অৰ্থাৎ সূৰ্যৰ পৰা যেটো এনাৰ্জি লাভ কৰা হয় উদ্ভিদে হেতু কেমিক্যাল এনাৰ্জি লৈকে পৰিৱৰ্তন কৰে গতিকে হেতু ট্ৰু ঠিক আছে এতিয়া আমি 11 নম্বৰটো চাম 11 নম্বৰটোত কি খুদা হৈছে যে choose the correct option from the following তলত দিয়া অপচনসমূহৰ পৰা শুদ্ধ অপচনটো বাছি উলিয়াব লাগে which part of the plants takes in carbon dioxide from the air for photosynthesis photosynthesisৰ সময়ত উদ্ভিদৰ কোনটো অংশই কাৰ্বন ডাই অক্সাইড গছডালৰ বাবে লয় root hair stomata leaf veins sepals হেতু কোনটো আমি আনসাৰটো চাইছো আনসাৰটো দিয়া আছে যে স্টোমেটা যেটো স্টোমেটাই কি কৰে তাৰ পৰা কাৰ্বন ডাই অক্সাইডটো লয় ঠিক আছে এতিয়া আমি নেক্সটটো চাইছো ইয়াত দিয়া আছে যে choose the correct option from the following 12 নম্বৰটো দিয়া আছে এটো plants take carbon dioxide from atmosphere mainly through their roots stem flowers leaves ইয়াতে কি দিয়া আছে plants take carbon dioxide গছ উদ্ভিদ এডালে কাৰ্বন ডাই অক্সাইড লয় কৰ পৰা লয় from the atmosphereৰ পৰা mainly কৰ পৰা লয় হেতু হৈছে যে leaves ঠিক আছে আৰু লিপছতে কি থাকে স্টোমেটা থাকে আমি আগৰ কোৱেশ্চনটোতো চাইছিলো এটো স্টোমেটা যি ইবলা সৰু সৰু পোৰ্স থাকে পাতৰ সৰু সৰু বিন্ধা থাকে নলিকা হেবিলাকক স্টোমেটা বুলি কোৱা হয় ঠিক আছে গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিওটোত এইখিনিয়ে গোটেইখিনি কোৱেশ্চনে আমি যিখিনি তোমালোকৰ পাঠত দিয়া আছিল সেইখিনি আমি আলোচনা কৰিলো আশা কৰো তোমালোকে ইয়াৰ দ্বাৰা উপকৃত হ'বা আৰু এনেকৈ তোমালোকৰ বাকিবিলাক চেপ্টাৰৰ মই কোৱেশ্চন আনসাৰ দি যাম তোমালোকে ভিডিও বিলাক শেয়াৰ কৰিবা লগৰ বন্ধু বান্ধৱীলৈকে আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা ধন্যবাদ